27 আগষ্টৰ পৰা ধনৰ ভাগ্য উদয় হ'ব এই 5 ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ আহিব ধন সম্পত্তি। এই ৰাশি জাতক জাতিকাসকলৰ ওপৰত ভগৱান গণেশ দেৱৰ বিশেষ কৃপা থাকিব, যাৰ ফলত ধনৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। আমি সকলো গ্ৰহচক্ৰৰ লগত পৰিচালিত হৈ থাকোঁ। যিমান চেষ্টা কৰিও হ'ব লগা সমস্যাবোৰ আমি সমাধান কৰিব নোৱাৰোঁ। এই গ্ৰহচক্ৰৰ পৰাই কিছুমানৰ বহু শুভযোগ নামি অহা দেখিবলৈ পোৱা যায়। 27 আগষ্টৰ পৰাই এই 5 ৰাশি জাতক জাতিকাসকলৰ বিশেষ ভাগ্য সলনি হ'বলৈ গৈ আছে, যাৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো দিশৰ পৰা উন্নতি দেখিবলৈ পাব আৰু ভগৱান গণেশ দেৱৰ বিশেষ আশীৰ্বাদ এওঁলোকৰ ওপৰত থাকিব। আহক তেনেহ'লে কোন 5 ৰাশি জাতক জাতিকাসকলৰ 27 আগষ্টৰ পিছত ভাগ্য সলনি হ'ব সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ত শুক্লৰ অধিপতি হৈ থাকিব আৰু শনি থাকিব অষ্টম পতিত। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি হঠাৎ ধন লাভ কৰিবলৈ সক্ষম হ'ব। শৰীৰৰ প্ৰতি কিন্তু এই ক্ষেত্ৰত অলপ নজৰ ৰাখিব লাগিব। বিদেশ ভ্ৰমণৰ কাৰণে বহু ভাল যোগ নামি অহা দেখিবলৈ পোৱা যায়। ঘৰত সম্পত্তি লাভ হ'বলৈ ধৰিব। আগৰ কৰি থোৱা কিবা কামৰ শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। নতুনকৈ যদি আপোনালোকে কিবা কাম ভাবিও আছে সেই কাম কৰিব পাৰিব, বা নতুনকৈ যদি কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে কৰিব পাৰিব। গণেশ দেৱৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব। সকলো ক্ষেত্ৰৰ পৰাই ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। সকলো কামতে একেলগে আপোনালোকে সুবিধা লাভ কৰিব পাৰিব। সকলো কাম সুন্দৰভাৱে আপোনালোকে কৰি দেখুৱাব পাৰিব। বেলেগৰ তুলনাৰ ক্ষেত্ৰত আপোনালোকৰ সৰ্বাধিক উন্নতি দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কামত নিয়োজিত হ'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে নিয়োজিত হ'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ 27 আগষ্টৰ পিছৰ পৰা ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। ধন সম্পত্তি লাভ কৰিব পাৰিব প্ৰচুৰ পৰিমাণে। ধন যদি কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে এই ধন সম্পত্তি বিনিয়োগ কৰিব পাৰিব। 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 27 আগষ্টৰ পিছৰ পৰা দিনবোৰ অতি সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ল হ'ব দশম পতিক আৰু শনিৰ যোগ দেখিবলৈ পোৱা যাব। বহু ধন লাভ কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বহু ভাল হ'ব। শিক্ষাত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। বিবাহতো বহু বেছি ভাল দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ভাগ্যই আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰিব। উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। অৰ্থৰ কাৰণে কষ্ট আপোনালোকৰ কমিবলৈ ধৰিব। আপোনালোকৰ মানসিক স্থিতি ভাল হৈ পৰিব আৰু মনটো সদায় আনন্দিত হৈ থাকিব। সকলো কাম ভালদৰে আপোনালোকে কৰিব পাৰিব আৰু ঘৰুৱা মানুহৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ লগত থাকোঁতে আনন্দময়ভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে সমস্যাবোৰ সমাপ্ত হৈ পৰিব। আপোনাৰ কৰ্ম সঠিকভাৱে সুন্দৰভাৱে হৈ পৰা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। 27 আগষ্টৰ পিছৰ পৰা আপোনালোকৰ নিবনুৱাসকলৰ কাৰণে মনৰ সকলো আশা পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকে কিবা কামত যদি বিনিয়োগ কৰিব বিচাৰে সেই কামত বিনিয়োগ কৰিলেও লাভৱান হ'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত অতিশয় শুভ দেখিবলৈ পোৱা যায় আৰু নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখিবলৈ পাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব আৰু একাগ্ৰতা প্ৰায় বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 27 আগষ্টৰ পিছৰ পৰা বহু ভাল দিন আৰম্ভ হ'বলৈ গৈ আছে। আপোনালোকৰ চতুৰ্থ স্থানত থাকিব শুক্ল আৰু শনিৰ যোগ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিব। ঘৰলৈ মূল্যৱান সম্পত্তি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। প্ৰেমত শুভ হ'ব। বিদ্যাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। উপাৰ্জন আপোনালোকৰ ভাল হ'ব। যোগ্যতা অনুসৰি ভাল ফল লাভ কৰিব পাৰিব। কৰ্ম আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ ভাল ফল
পাব উচ্চ পদবী লাভ কৰিব পাৰিব কৰ্মত হ'ব আপোনালোকৰ সমস্যা দূৰ ঘৰত সম্পত্তি লাভ হ'ব আৰু ঘৰত আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ কৰিবলৈ ধৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে কোনো ডাঙৰ কামত যোগদান কৰাৰ সম্ভাৱনা লাভ কৰিব আৰু লগতে ক'ব লাগিব যে কিবা ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব পাৰে যাৰ ফলত ঘৰৰ পৰিৱেশ সুন্দৰ হৈ পৰিব আৰু ঘৰত আপোনালোকৰ সুখ শান্তি বিৰাজ হ'ব ই হ'ব একমাত্ৰ ভগৱান গণেশ দেৱৰ কাৰণে 4 নম্বৰটো ধনুৰাশি জাতক জাতিকাসকলৰ শুক্লৰ অৱস্থান ৰাশিতেই শুক্ল হ'ব দ্বিতীয় প্ৰতীক আৰু শনিৰ হ'ব একাদশ প্ৰতীক যাৰ ফলত আপোনালোকৰ জীৱনলৈ বহু ভাল সুযোগ নামি আহিব শনিৰ বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব ৰৈ থকা কাম আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব ঘৰত বিবাহৰ যোগ্য লোক থকাৰ সকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান লাভ হ'ব আৰু গণেশ দেৱৰ কৃপা আপোনালোকৰ ওপৰত বিশেষভাৱে পৰিব আপুনি সকলো কামতে সফলতা লাভ কৰিব পাৰিব আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰিব আৰু বহু ফালৰ পৰা আপোনালোকৰ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব ঘৰলৈ অৰ্থৰ আগমন হ'ব কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব সকলোৰে মন আপোনালোকে জয় কৰি ৰাখিব পাৰিব কৰ্মত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব আৰু সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব উপাৰ্জনৰ বাট মুকলি হৈ পৰিব কিন্তু সৰু সুৰা খৰচ থাকিব পাৰে তাক লৈ ইমান চিন্তা কাৰণ নাই ভবাগনা নকৰাকৈ কৰা কিছুমান কামতো আপোনালোকে লাভ বৃদ্ধি কৰিব পাৰিব ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব ধনুৰাশি জাতক জাতিকাসকলে নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলে ঘৰত কৰিব পাৰিব মূল্যৱান সম্পদ ক্ৰয় কৰিম বুলি যদি কিবা পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা আপোনালোকে কৰিব পাৰে অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব নিবনুৱাসকলৰ কাৰণে এই 27 আগষ্টৰ পিছৰ পৰা দিন ভাললৈ ঘূৰি আহিছে বুলি ক'ব পৰা যায় ঘৰত যদি বিয়া বাৰুৰ উপযুক্ত কোনো লোক আছে তেনেহলে তেওঁলোকৰ কাৰণে বিবাহৰ কথা আলোচনা কৰি চাব পাৰে ইয়াৰ ফলত আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব 5 নম্বৰটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ শুক্ল থাকিব একাদশ প্ৰতীক আৰু শনিৰ শুভযোগ দেখিবলৈ পোৱা যাব আপোনালোকৰ ওপৰত যাৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব গণেশ দেৱৰ পৰম কৃপাৰ ফলত আপোনালোকৰ সমস্যাবোৰ সমাপ্ত হৈ পৰিব আৰু জীৱনৰ দিশ সলনি হৈ পৰিব ধন উপাৰ্জন আপোনালোকে বহু বেছি পৰিমাণে কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব যদি কিবা কাৰণত কিবা কাম ৰৈ আছে সেই কামো আপোনালোকৰ হৈ পৰিব আত্মীয়ৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব আৰু পূৰ্ণ ভাৱ আপোনালোকে লাভ কৰিব পাৰিব পাৰিবাৰিক ক্ষেত্ৰতো সুন্দৰভাৱে পাৰ হ'ব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুনকৈ কিবা বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ শুভযোগ দেখিবলৈ পোৱা যায় ঘৰৰ মানুহৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব যদিহে কিবা কাম ঘৰত নতুনকৈ আৰম্ভ কৰিব বিচাৰে বা আপোনালোকৰ জীৱনৰ কাৰণে যদি কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব হঠাৎ আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'ব আৰু শনিদেৱৰ পৰম কৃপাৰ ফলত আপোনালোকে নতুন নতুন ক্ষেত্ৰৰ পৰা সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব দূৰ সম্পৰ্কীয় কৰ্মতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব প্ৰেমৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পৰিয়াল বৰ্গৰ মাজত সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে মীন ৰাশি জাতক জাতিকাসকলে ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহলে আপোনালোকে সুন্দৰভাৱে পাৰিব ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পুণ্য লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ